গুড ইভিনিং এভৰিৱান। আৰু আহিলোঁ সন্ধিয়া সময়তে আপোনালোকৰ মাজলৈ। এতিয়া মানে কি একদম কামেই কাম আৰু কামৰ পৰা আজৰি নাইকিয়া নিচিনা হৈছে। এইফালে এই কিবা কিবি খেলেং মেলেং হৈ আছে। ঘৰটো দেখাইছোঁ বাৰু কি কি হৈ আছে। এয়া এইফালে এইবিলাক দেখিছে বস্তু খেলেং মেলেং হৈ আছে। এইখিনি অঁতৰোৱা হ'ল। এয়া এইফালে খিৰিকি চিৰিকি খালী হৈ আছে। আৰু এয়া ঘৰটো দেখিছে অকণমান বগা বগা হয় নাই, আগতে কেনেকুৱা আছিলে দেখক আপোনালোকে চিনিব পাৰিছে। আৰু এয়া আজি অকণমান মানে ধুনীয়া কৰি দিয়া হ'ল। সেই গতিকে আৰু এয়া বস্তুবিলাক অঁতৰোৱা হ'ল। এয়া যিবিলাক গধুৰ বস্তু গধুৰখিনি আৰু ইয়াতে থৈ দিয়া হ'ল, আৰু পাতলীয়া বস্তুখিনি আঁতৰাই দিয়া হ'ল। এইখিনি বাকচ ৰেগ এইবিলাক ইয়াতে থৈ দিয়া হৈছে। এতিয়া এইখিনি ধুনীয়াকৈ চিজিল লগাই লওঁ। এয়া চিজিল লগাই ল'লেহে আৰু মানে ভাল লাগিব মনটো। এয়া বস্তুখিনি চিজিল লগোৱা আগতেই মানে ঘৰটো ধুনীয়াকৈ সাৰি লওঁ। সাৰি মেলি এয়া মচি ল'ব লাগিব। মচাৰ পিছতে বস্তুখিনি আকৌ চিজিল লগাই থ'ব লাগিব। আগতে য'ত য'ত আছিলে আৰু মানে তেনেকৈ ধৰণে থ'ব লাগিব হা। এতিয়া এইখিনি সাৰি লওঁ। যাব মানে ঢেৰ ওলাব আৰু। এয়া দেখিছে ঘৰটো সাৰি এটা লোৱা। এয়া কিমান জাবৰ ওলালে, এইবিলাক ধূলি মাকতি। আচলতে পুটিন মাৰিছিলে যে, পুটিন মাৰোঁতে আৰু ৱালত চিচ মৰা হয়। সেই চিচ মাৰোঁতে এইবিলাক লেতেৰা ওলাইছে। আৰু ওপৰৰ এয়া ছানছেটখনৰ ওপৰতো এইবিলাক আছিলে, সেই তাৰে বেছি লেতেৰা এইবিলাক হ'ল। আৰু এতিয়া এইবিলাক আৰু চাফ চিকুণ কৰি লওঁ। বস্তুখিনি কি অঁতৰাওঁতে মানে পটককৈ হৈ যায়। যেতিয়া চিজিল লগোৱা হয় মানে চিজিল লগাওঁতে এয়া মানে আঁত নোপোৱা নিচিনা